হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ একেবাৰে সহজ পদ্ধতিৰে কেনেকৈ কাপোৰত কপৌ ফুলৰ ডিজাইন কৰিব পাৰি তাৰে এটি সৰু ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে দেখিছে এয়া কাপোৰত মই কপৌ ফুল কৰিছোঁ। একেবাৰে সহজ পদ্ধতিৰে মাত্ৰ এটুকুৰা ফৰ্মৰ সহায়ত আৰু এডাল ব্ৰাছৰ সহায়ত কৰা এইযোৰ কাপোৰ সম্পূৰ্ণ হোৱা নাই অৱশ্যে। যেতিয়া সম্পূৰ্ণ হ'ব নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া হৈছে বিহুৰ বিশেষ আৰু কপৌ ফুল দেখিলে মনবিলাক ভাল লাগে নহয়নে? যিহেতু বহাগ আহি আছে। প্ৰথমতে জনাইছোঁ আগন্তুক বহাগ বিহুৰ সকলোকে বহুতো শুভেচ্ছা। বহাগ বিহুৱে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ এক্ৰেলিক কালাৰেৰে কৰা কাপোৰত মুগা ৰঙৰ কাপোৰত কৰা এটা সুন্দৰ ডিজাইন কপৌ ফুলৰ লৈ আহিছোঁ আৰু কেনেকৈ কৰিছোঁ সবিশেষ আপোনালোকক নিশ্চয় জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব আৰু মৰম দিব, আগুৱাই নিব বুলি আশা কৰিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে বহুত ধৰণৰ কপৌ ফুলৰ ভিডিঅ' দেখি আহিছে বা সকলোৰে কৰাৰ পদ্ধতিও বেলেগ বেলেগ, সকলোৰে কপৌ ফুলৰ ডিজাইনসমূহো বেলেগ বেলেগ আৰু মইনো কি ধৰণে কৰিলোঁ তাৰে এটি সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ফ্ৰেণ্ডছ, এই কপৌ ফুলপাহ কৰিবৰ কাৰণে মই 3টা ৰং ব্যৱহাৰ কৰিছোঁ কপৌ ফুলত আৰু পাতৰ অংশসমূহৰ কাৰণেও 3টা ৰঙেই ব্যৱহাৰ কৰিছোঁ। আৰু কেনেকৈ কৰিছোঁ চাওঁগৈ আহকচোন। প্ৰথমতে ফ্ৰেণ্ডছ, এয়া লৈছোঁ হেণ্ডমেড মিক্স পাটৰ মুগা ৰঙৰ এযোৰ কাপোৰ আৰু এই কাপোৰযোৰৰ প্ৰথমতে এয়া কাপোৰখনত মই ধুনীয়াকৈ কপৌ ফুলৰ ডিজাইনটো আঁকি ল'লোঁ। প্ৰথমতে পেনৰ সহায়তে আঁকিছিলোঁ, পিছত কাঠ পেঞ্চিলৰ সহায়ত কাগজত প্ৰথমতে আঁকি লৈছিলোঁ। লৈ পেলাই তাৰপিছত তলৰ পৰা যিহেতু জিলিকি গৈছিল এনেকৈ কাঠ পেঞ্চিলেৰে ফুলটো ডিজাইনটো মাত্ৰ উঠাই লৈছিলোঁ যাতে সমান সমান হয়। আৰু ৰং লৈছিলোঁ এনেকৈ ঢাকনি এখনত বাকি ৰঙা নহয়, এইটো আচলতে পিংক কালাৰ, হোৱাইট কালাৰ আৰু এইটো হৈছে বেঙুনীয়া কালাৰ। আৰু এই কালাৰখিনি এক্ৰিলিকৰ কালাৰেই হয়, মই সদায় ব্যৱহাৰ কৰি আছোঁ আপোনালোকে জানেই। আৰু এইটো নীলা যে দেখিছে, এইটো নীলা নহয়, আচলতে বেঙুনীয়া ৰং এটা ইয়াত লৈছিলোঁ। একজেক্ট কালাৰটো মোৰ অহা নাই, তথাপিও যিমানখিনি পাৰিছোঁ ট্ৰাই কৰিছোঁ কপৌ ফুলৰ লুকছ এটা দিবৰ কাৰণে। আৰু ধুনীয়া হ'ব কালাৰটো কৰি থাকিলে। আচলতে মই এনেই এটা ডিজাইন কৰিলোঁ কাপোৰৰ মাজত, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এই ঢাকনিখনত বাকি লোৱাৰ কাৰণ হৈছে মই ব্ৰাছ দি কপৌ ফুলপাহ নকৰোঁ, সৰু ফৰ্ম এটুকুৰ লৈছোঁ আৰু ফৰ্ম টুকুৰাৰ সহায়ত কপৌ ফুলৰ ডিজাইনটো কৰিম। আৰু এয়া চাওক, ফৰ্ম টুকুৰত ৰংখিনি লগাই লৈছোঁ আৰু লগাই লৈ এনেকৈ ওপৰৰ পৰা তললৈ ফুলপাহৰ ডিজাইনৰ মাজে মাজে এনেকৈ দি দিছোঁ। বেঙুনীয়া আৰু সেইটো গুলপীয়া ৰং আৰু হোৱাইট কালাৰ, এনেকৈ গোটেইকেইটা ৰং ফৰ্মৰ সহায়ত মই এনেকৈ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে লগাই আহিছিলোঁ ফৰ্ম টুকুৰাৰ সহায়েৰে। ইয়াত কোনো ধৰণৰ ব্ৰাছ ইউজ কৰা নাই আৰু ব্ৰাছ ইউজ নকৰাকৈ কপৌ ফুলপাহ কৰিবলৈ ট্ৰাই কৰিছোঁ। আৰু এনেকৈ এই ফুলপাহৰ 3 পাহ ফুল এনেকৈ বনাম। একেটা পদ্ধতিৰে গোটেই ফুলখিনি কৰিম, মই দেখুৱাই নাথাকোঁ। ইয়াতে মাত্ৰ 2টা বা এটা ডিজাইন আপোনালোকক দেখুৱাম। নিশ্চয় আপোনালোকে বুজি পাইছে, মই এটুকুৰা সৰু ফৰ্মৰ সহায়তে কপৌ ফুলৰ ডিজাইনটো কৰিবলৈ ট্ৰাই কৰিলোঁ। আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ যাতে ফুলৰ ডিজাইনৰ দৰে হয় আৰু এনেকৈ ফৰ্ম টুকুৰাৰ সহায়েৰে ফুলপাহ কৰিছোঁ। চাওক, কম সময়তে হৈছিল কাপোৰযোৰ। ব্ৰাছৰ সহায়ত কৰিলে যথেষ্ট সময় লাগিলেহেঁতেন, যিহেতু মই ফৰ্মৰ সহায়ত কৰিছোঁ একদম কম সময়তে ওলাই গৈছে কাপোৰৰ ফুলখিনি। আৰু এনেকৈ কাপোৰযোৰ সম্পূৰ্ণ কৰিম। নিশ্চয় আপোনালোকক কৈছোঁৱে, যেতিয়া কাপোৰযোৰ সম্পূৰ্ণ হ'ব বিহুৰ বিশেষ আপোনালোকৰ মাজলৈ আকৌ দ্বিতীয় ভিডিঅ'টোত লৈ আহিম। ফ্ৰেণ্ডছ, এয়া চাওকচোন। এইদৰে ফ্ৰেণ্ডছ, আমাৰ 3 পাহ ফুল প্ৰায় ৰেডি হৈ গৈছে। এনেকৈ ফৰ্মৰ সহায়তে 3 পাহ ফুলেই ৰেডি কৰি লৈছিলোঁ আৰু সহজ পদ্ধতিৰে কৰিছোঁ। আপোনালোকক কৈছোঁৱে খুব কম সময়ৰ ভিতৰতে ফুলকেইপাহ কৰি উলিয়াইছোঁ। আৰু এই পদ্ধতিৰে আপোনালোকে কৰিলেও আপোনালোকৰ খুব কম সময়তে কপৌ ফুলৰ ডিজাইনটো কৰি ল'বলৈ সহজ হ'ব। ফ্ৰেণ্ডছ, যেতিয়া ফৰ্মৰ কামখিনি হৈ গৈছিল, এনেকৈ 3 পাহ ফুল যেতিয়া হৈ গ'ল, তাৰপিছত এডাল ব্ৰাছ ইউজ কৰিম আৰু মিহি ব্ৰাছ এডালৰ সহায়েৰে পাতৰ ঠাৰিৰ যিটো অংশ মাজে মাজে আমি কপৌ ফুলৰ মাজে মাজে দেখা পাওঁ, সেই ঠাৰিৰ অংশসমূহ ইয়াতে দি যাম। আৰু পাতৰ অংশসমূহ কালাৰ কৰিবৰ কাৰণে মই ইয়াতে ডিপ গ্ৰীণ, লাইট গ্ৰীণ আৰু য়েল্লো এক্ৰেলিকৰ কালাৰ ইউজ কৰিছোঁ। অকণমান মাত্ৰ ব্লেক ইউজ কৰিম মাজে মাজে, আপোনালোকে ভিডিঅ'টো চাই থাকিলে দেখা পাব। আৰু ব্ৰাউনো ইউজ কৰিব পাৰে পাতৰ অংশত, যিহেতু শুকোৱা পাতো আপোনালোকে দেখুৱাব পাৰে। আৰু কেনেকৈ কৰিছোঁ আপোনালোকে চাওকচোন।
কপৌ ফুলপাহ যিমান মানে কাপোৰত উঠাবৰ কাৰণে অকণমান ট্ৰাই কৰিছিলোঁ, এনেকৈ ফৰ্মৰ সহায়তে দি দিয়াৰ কাৰণে অকণমান ডিজাইনটো আহিছে আৰু ফুলৰ দৰে, বৰ হ'লেও ইমান ৰিয়েলিষ্টিক হোৱা নাই আৰু ধুনীয়া হ'ব যদি কৰি থাকোঁ। এতিয়া পাটৰ অংশসমূহ দিবৰ কাৰণে মই 3টা কালাৰ ইউজ কৰিছোঁ কৈছোঁৱে, আৰু কেনেকৈ কৰিছোঁ চাওকচোন। এডাল অকণমান মোটা ব্ৰাছ লৈছোঁ আৰু সেই ব্ৰাছডালৰ সহায়ত প্ৰথমতে এই ৰংখিনি এনেকৈ দি লৈছোঁ। প্ৰথমতে য়েল্ল' কালাৰ দিছোঁ, এয়া ডিপ গ্ৰীণ কালাৰ দিছোঁ, তাৰপিছত লাইট গ্ৰীণ কালাৰ দিম আৰু ব্লেক কালাৰ অকণ ইউজ কৰিম। গোটেইকেইটা কালাৰেই ইউজ কৰিছোঁ, যিহেতু ডাঠ পাতল থাকে পাটৰ অংশসমূহ, সেইকাৰণে এনেকৈ দি দিছোঁ। আৰু এডাল ব্ৰাছেৰে মই পাটৰ অংশসমূহ কৰি যাম। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাওক কেনেকৈ। বহুতে হয়তো জানে, কৰি আছে কপৌ ফুলৰ ডিজাইনসমূহ। আচলতে মইনো কেনেকৈ কৰিলোঁ সেইকাৰণেহে আচলতে ভিডিঅ'টো লৈ আহিছোঁ। আৰু যেতিয়া কাপোৰযোৰ সম্পূৰ্ণ হ'ব কৈছোঁৱে আপোনালোকক, নিশ্চয় কাপোৰযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এনেকৈ পাটৰ অংশসমূহ কৰিলোঁ। এয়া চাওক, লাইট গ্ৰীণ দিছোঁ, য়েল্ল' দিছোঁ, ডিপ গ্ৰীণ দিছোঁ আৰু অকণ ব্লেক টাচ দিছোঁ। আৰু এয়া চাওক, কপৌ ফুলৰ ডিজাইনটো আমাৰ প্ৰায় হৈ গৈছে। ফাইনেল লুকটো নিশ্চয় আপোনালোকক দেখুৱাম। এনেকৈ পাটৰ অংশসমূহ ধুনীয়াকৈ কৰি দিলোঁ। ফ্ৰেণ্ডছ, মই কৈছিলোঁ ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্ল' দিয়াৰ পিছত অকণ ব্লেক টাচ দিম বুলি, আৰু অকণ ব্লেক কৰি দিছোঁ যাতে উজ্জ্বল হৈ উঠে। কিছুমান পাটৰ অংশ ডাঠ থাকে, কিছুমান পাতল থাকে, কিছুমান আৰু পাতল থাকে, এনেকৈ থাকে। ইয়াতে মাজে মাজে অকণমান জিলিকিবৰ কাৰণে পাৰ্ল কালাৰৰ যিটো গ্ৰীণ কালাৰ, সেইটো মই ইয়াতে অকণমান দি দিছোঁ। আৰু এনেকৈ ফুলপাহ প্ৰায় হৈ গৈছে। এতিয়া আপোনালোকক দেখুৱাম ফুল মানে তলৰ যিটো অংশ, মেখেলাখনৰ তলৰ অংশটো এনেকৈ 4পাহ ফুলেৰে লাইন এটা কৰি দিছোঁ। গোটেইকেইপাহ ফুলে দেখুৱাম। আচলতে মই ইয়াত মেখেলা চাদৰ দেখুওৱা নাই, কপৌ ফুলৰ ডিজাইনটোহে দেখুৱাবলৈ ট্ৰাই কৰিছোঁ, মইনো কি ধৰণে কৰিছোঁ। ফ্ৰেণ্ডছ, একেবাৰে সহজ পদ্ধতিৰে কৰা এই ফুলখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব। আৰু ফাইনেল লুকটো চাওকচোন কেনেকুৱা লাগিছে। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কামলৈ, আকৌ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক, তাৰেই কামনা কৰিছোঁ।